মানে এই গোটেইবিলাকৰ বিষয়ত চৰকাৰে এটা ভাল স্পেচিয়েল পেকেজ লাগে। মই মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাই আছোঁ যে প্ৰধানমন্ত্ৰীয়ে যেতিয়া ক'ভিড হৈছিল সেই সময়ত এটা ফাণ্ড খুলিলে PM কেয়াৰ্ছ। PM কেয়াৰ্ছ ফাণ্ডটোৰ কোনো হিচাপ নিকাচ নকৰে। এতিয়া তেওঁলোকে হিচাপ নিকাচ কৰিলত গম পাইছে 24-25 চনৰ পৰা 6,000 কোটি টকাতকৈ অধিক টকা জমা হৈ আছে আৰু যোৱা সময়ত মাত্ৰ 89 লাখ টকা খৰচ কৰিলে, 89 লাখ টকা। সেই গতিকে তাত প্ৰায় 7,000 কোটি টকা জমা আছে। মই তাৰে কমচে কম 4-5 হাজাৰ কোটি টকা অসমৰ বানৰ বাবে স্পেচিয়েল পেকেজ হিচাপে আমাৰ মুখ্যমন্ত্ৰী দিল্লীত 25 তাৰিখলৈকে থাকিব, তেওঁৰ হাতত চেক কাটি দিবলৈ প্ৰধানমন্ত্ৰীক দাবী জনাইছোঁ। সকলোৱে আস্থা, ভগৱানক আমি সকলোৱে পূজা কৰোঁ আৰু এই আস্থা বিশ্বাস ৰখা এই পূজাস্থলীটো আমি যেনেধৰণে পাৰিছোঁ, আপোনালোকে যেনেকৈ কৈছে, আমি ইয়াতে আজি আপোনালোকক নিৰ্মাণ কৰি দিবলৈ চেষ্টা কৰিছোঁ। এই সুযোগতে আমাৰ দেৱব্ৰত শইকীয়া, নিখিল ভাৰত AICCৰ অল ইণ্ডিয়া সেৱা দল চেয়াৰমেন PV শ্ৰীনিবাস ডাঙৰীয়াই যোৱা বানপানীৰ পৰা এমাহ ধৰি অসমত এতিয়ালৈকে 3বাৰ আহিলে আমাৰ শিৱসাগৰ জিলালৈ আৰু আমাৰ সকলো কংগ্ৰেছ কৰ্মীকে তেওঁ উৎসাহিত কৰিলে, আমাৰ সেৱা দলক উৎসাহিত কৰিলে যাতে তেওঁলোকে ৰাইজৰ লগত থাকে আৰু ৰাইজৰ হৈ কাম কৰে। আৰু সেই গতিকে বহুতকেইটা ঘৰ আমাৰ যি সীমিত সামৰ্থ্যৰে বনাই দিয়া হৈছে যাতে তেওঁলোকে ৰিলিফ কেম্পৰ পৰিৱৰ্তে নিজৰ ঘৰখনলৈ আহিব পাৰে। আৰু চৰকাৰে যেতিয়া দিব নিশ্চয় আমি চৰকাৰক ডিমাণ্ড কৰি আছোঁ যে অতি কমেও মানে এইটো ঘূৰাই আনিব লাগিব আৰু তেতিয়াহে আমাৰ বান সাহায্যটো হ'ব। অকল চাউল দাইল 5,000 10,000 টকা দি টিংপাত 2 বান্দুল দি আমাৰ জিন্দগীটো আৰু আগবাঢ়িব নোৱাৰে। সেই গতিকে চৰকাৰে এইটো দায়িত্ব ল'ব লাগিব। আমি সেইটো ডিমাণ্ড কৰি আছোঁ, আমাৰ নেতাসকলকো কৈছোঁ, আমাৰ PCC প্ৰেচিডেণ্ট গৌৰৱ গগৈকো এই কথাখিনি উল্লেখ কৰিছোঁ। আৰু আজি শ্ৰীনিবাস ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে আমাৰ শিৱসাগৰ জিলা, যোৰহাট জিলা, চৰাইদেউ মন্দিৰটো একেবাৰে জহি হৈ গৈছিল। আমি অকণমান ৰাইজৰ লগতে ভগৱানৰো যাতে ভালকৈ পূজাকৰণ হয় তাৰ বাবে আজি এই মন্দিৰটো আমি কামখিনি আৰম্ভ কৰিলোঁ। এইখিনি কেতিয়া লগা দিছে হৈ যায়। ভাল লাগিছে নাই? আমি এতিয়া উপস্থিত হৈছোঁ টেঙেৰা পঞ্চায়তৰ সেৱা দলৰ ফালৰ পৰা নায়ক বস্তি আৰু ভাল লাগিছে যে নাজিৰা অঞ্চলত এখন বিচনা যিখিনি বানাক্ৰান্ত ৰাইজ আছে তেখেতলোকৰ বাবে সেৱা দলৰ তৰফৰ পৰা ঘৰ নিৰ্মাণ কৰা হৈছে। এতিয়া টেঙেৰাটো তেখেতলোকে নিৰ্মাণ কৰি উলিয়ালে। টেঙেৰা পঞ্চায়তৰ নায়ক বস্তিত কেইটামান ঘৰ যিকেইটা বানপানীৰ সময়ত একেবাৰে নষ্ট হৈ গ'ল, সেইখিনি আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ সেৱা দলৰ PV শ্ৰীনিবাস চেয়াৰমেন ডাঙৰীয়াই নিৰ্দেশ দিছিল আমাৰ ৰাজ্যিক সেৱা দলক সহায় কৰিবলৈ। সেই অনুসৰি ইয়াতে কৰা হ'ল আৰু এখেতক সকলোৱে অক্সিজেন মেন অফ ইণ্ডিয়া বুলিও জানে। ক'ভিডৰ সময়ত যেতিয়া অক্সিজেনৰ নাটনি হৈছিল ঘৰে ঘৰে, তেখেতে নিজৰ জীৱনটোকো মানে তুচ্ছ জ্ঞান কৰি সকলোকে অক্সিজেনৰ চিলিণ্ডাৰ ঘৰে ঘৰে পহুচাই দিছিল। এনে এজন ব্যক্তি এতিয়া আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ সেৱা দলৰ চেয়াৰমেন আৰু তেখেতৰ নিৰ্দেশক্ৰমে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলে এই ঘৰটো নিৰ্মাণ কৰিলে কম সময়ৰ ভিতৰতে, যাতে তেখেতসকলৰ অসুবিধা অলপমান কম হয়। আৰু আমি ভৱিষ্যতে যাতে আৰু কেনেকৈ আমি চৰকাৰী বেচৰকাৰী সকলো সহায় সহযোগ আগবাঢ়ে তাৰ বাবে ৰাইজক আৰু চৰকাৰক আহ্বান জনাইছোঁ। আমাৰ যোৱা 19 জুলাই, আজি এমাহ 2 দিন পূৰ্বে যি উজনিত প্ৰলয়ংকাৰী অভূতপূৰ্ব বান হ'ল, ইয়াত সকলো জনসাধাৰণৰ জীৱন যাত্ৰা একেবাৰে ধ্বংসস্তূপত পৰিণত হ'ল। আৰু আমাৰ আমগুৰিৰ ৰাজচক্ৰৰ পেঙেৰা গাঁও পঞ্চায়তৰ যি নায়ক বস্তি গাঁও আছে, এই গাঁৱৰ বহুত কেইঘৰৰ ঘৰ একেবাৰে মাটিত মিহলি হৈ গৈছিল। আৰু অসমৰ বিভিন্ন জনগণে, ভাৰতৰ বিভিন্ন ৰাইজে যেনেকৈ সহায় সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিলে, আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ সেৱা দলৰ চেয়াৰমেন, অক্সিজেন মেন বুলি যাক কোৱা হৈছিল ক'ভিডৰ সময়ত, PV শ্ৰীনিবাস ডাঙৰীয়াই আমাৰ ৰাজ্যখন 3বাৰ বানপানীৰ পিছত সমস্যাৰ পৰিস্থিতিৰ বুজ ল'বলৈ আহিছিল। আৰু আজি তেখেতৰ এইটো 3য় ভ্ৰমণ। আৰু এইখিনি সময়ত যোৱাকালিৰ পৰা আমাৰ বিভিন্ন অঞ্চলত যিসকল আটাইতকৈ দুৰ্বল সেইসকলৰ বাবে গৃহ নিৰ্মাণ কৰি তেওঁলোকে যাতে পুনৰ নিজৰ ভেটিলৈ ঘূৰি আহিব পাৰে, এই প্ৰচেষ্টা হাতত লোৱা হৈছিল। সেই অনুসৰি আজি কেইবাটাও ঘৰ এই আমগুৰিৰ পেঙেৰা অঞ্চলত আজি অৰ্পণ কৰা হৈছে।
আৰু তেওঁলোকক বিচনা আৰু অন্যান্য যাৱতীয় সা সামগ্ৰীও দিয়া হৈছে। এইখিনি আমাৰ দলৰ যি সেৱা দলৰ অসমৰ সভাপতি দীপবায়ন, আমাৰ নৰ্থ ইষ্টৰ ছেক্ৰেটাৰী চন্দন বৰুৱা, APCCৰ বিষয়ববীয়া শেৰিফা ৰহমান আৰু আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ সেৱা দলৰ বিভিন্ন ৰাজ্যৰ পৰা অহা বিষয়ববীয়াসকলৰ তত্বাৱধানত নিৰ্মাণ কৰি দিয়া হৈছে। আমি আশা ৰাখিম এইখিনিয়ে তেওঁলোকক কিছু পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সহায় কৰিব। আৰু এতিয়াও আমাৰ জিলাৰ বহুতেই পাবলগীয়া মানুহখিনিয়ে 15,000 টকাকৈ পোৱা নাই। এইটো দুৰ্ভাগ্যজনক কথা। মই আশা কৰিম চৰকাৰে তাৎক্ষণিকভাৱে যিসকলৰ গাফিলতিত এনেকুৱা হ'ল তদন্ত কৰিব, দুজনমান দোষীক শাস্তি দিব আৰু পাবলগীয়াখিনি যাতে তাৎক্ষণিকভাৱে পাব পাৰে তাৰ ব্যৱস্থা কৰি দিব। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পুঁজিত খেতিপথাৰৰ যি পলস বোকা আঁতৰাবলৈ হেক্টৰৰ প্ৰতি 22,000 টকাকৈ দিয়াৰ ব্যৱস্থা আছে। আজি এমাহ হৈ গ'ল খেতিপথাৰখনলৈ চাই কৃষকসকলে হা হুমুনিয়াহ কাঢ়ি আছে। সেই কামো তেওঁলোকে কৰা নাই। আমাৰ যিসকলৰ ঘৰত দুজনকৈ পৰিয়ালৰ যদি এনৰেগাৰ কাৰ্ড আছে, জব কাৰ্ড, তেতিয়াহ'লে অতি কমেও 2 মাহলৈ তেওঁলোকক জব কাৰ্ডৰ মজুৰি দিয়াৰ ব্যৱস্থা আছে, যাতে তেওঁলোকে নিজৰ ঘৰখন বাৰীখন ঠান ঠিক কৰিব পাৰে। সেই কামটো আজি এমাহ হৈ যোৱাৰ পিছতো কৰা নাই। মই অসম চৰকাৰৰ এনেকুৱা গাফিলতি আৰু উজনিক কৰা অৱহেলাৰ প্ৰতি মই ধিক্কাৰ জনাইছোঁ। আৰু এই কামবিলাক যাতে উপায়ুক্ত মহোদয় পঢ়া শুনা মানুহ, IAS অফিচাৰ হয়, তেওঁ কিয় এই কামবিলাক NDRFৰ গাইডলাইনছ মতে কৰা নাই, মই এয়া দৃষ্টি আকৰ্ষণ কৰিছোঁ ইতিমধ্যে। ONGCকো মই কৈছোঁ, তেওঁলোকে যেনেধৰণে আমাক সহায় সহযোগিতা আগবঢ়াব লাগিছিল তেওঁলোকে একো আগবঢ়োৱা নাই। মই সেই গতিকে সকলোকে আহ্বান জনাইছোঁ, আমাৰ ৰাইজখিনিক উদ্ধাৰ কৰক। আৰু মই অল ইণ্ডিয়া কংগ্ৰেছ সেৱা দলক ধন্যবাদ জনাইছোঁ, আমাৰ কৰ্মীসকলক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে বিপদৰ সময়ত আমাৰ ৰাইজৰ লগত থিয় হৈ আছে। আৰু দেখা গৈছে আপুনি যিহেতু বিহুবোৰতে হওক সেই অঞ্চলত যিটো কয়লা অবৈধ যি খনন হৈ আছে, বিভিন্ন অঞ্চলৰ যিবিলাক মফচলীয় সাংবাদিক সেইসকলে বিভিন্ন সময়ত সেইবিলাক অঞ্চলত চলি থকা অন্যায়, দুৰ্নীতি, চিণ্ডিকেটৰ বিষয়ে বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰিছে। তাৰ কাৰণে তেওঁলোকৰ নিজৰ ব্যক্তিগত জীৱনৰো ভাবুকি আহিছে। এইবিলাক কথা অসমৰ ৰাইজে দেখি আছে। কিন্তু যদিহে শাসকীয় পক্ষ অৰ্থাৎ বৰ্তমান বিজেপি দলৰ আশীৰ্বাদ নাথাকে, কোনেও অন্যায় কামবিলাক কৰিব নোৱাৰে। আমাৰ এই যে দিখনৈৰ ওপৰত যি অত্যাচাৰ হ'ল বা নাগালেণ্ডৰ পাহাৰত নিয়ম নামানি পেলাই যেনেকৈ খনন হ'ল, এইবিলাকে যে ভয়ংকৰ বিপদ আনিব, এই কথাটো 2018 চনত গুৱাহাটী হাইকোৰ্টক জনাইছিলোঁ। হাইকোৰ্টৰ আদালত অৱমাননা কৰিলে। এতিয়া পুনৰবাৰ ন্যায়ালয়ৰ কাষ চপাৰ কথা ভাবিছোঁ, যাতে দুখীয়া শাস্তি পায় আৰু আমাৰ যিখন উজনি অসমকে মূল অসমৰ এটা চিনাকি বুলি কোৱা হয়, এই উজনি অসমখন ৰক্ষা পৰে আৰু দুষ্কৃতিকাৰী অন্যায় কৰাসকলে শাস্তি পায়। আৰু দেখা যায় চাহ গছ আৰু সাঁচি গছ সাধাৰণতে উজনি অসম। देखिए किस तरीके से यहाँ लोगों का जो नुकसान हुआ है, घर से लेके खेती से लेके जानवर से लेके सब कुछ तबाह हुआ है। बट सरकार अभी तक, केंद्र सरकार ने किस तरीके से जो मदद करना चाहा था वो मदद नहीं कर रहे हैं। नरेंद्र मोदी जी से भी मैं निवेदन करता हूँ, आप ये छोटा मोटा पैसा देने से इन लोगों का जो नुकसान हुआ है वो तो तमाम लोगों का जान गया, वो वापस नहीं आएगा। बट इन लोगों के लिए जो सही तरीके से इन लोगों का जो नुकसान बाढ़ सामग्री से लेके इनको जो मिलना चाहिए, अब जब वो नहीं मिल पा रहे, नहीं दे पा रहे, सरकार को यहाँ ध्यान देना चाहिए। और वो इंस्टाग्राम में रील बनाना ये सब कुछ छोड़ के पहले यहाँ का लोगों का ध्यान देके इन लोगों को मदद करना चाहिए। हम सेवा दल से, हमारा लीडर है, ये लोग तो लगातार मदद कर रहे हैं, तो हम लोगों का भी एक लिमिट होता है। हम लोग ये नहीं कह रहे हैं हम सब कुछ कर रहे हैं, हम लोगों का बहुत कम लेवल में कम लोगों को, बट सरकार आ गया तो सारे लोगों को मदद होना चाहिए। बट सरकार सोई है। अमित शाह और नरेंद्र मोदी जल्दी से जल्दी, और CM भी वहाँ उन लोग के जाके प्रेशर बना के यहाँ का लोगों को जस्टिस दिलाना चाहिए। बट ये तो काम तो PCC भी कर रहा है, हमारा CLP लीडर भी लगातार कर रहे हैं, गौरव गोगोई कर रहे हैं, सेवा दल पूरा लगे, कांग्रेस पार्टी लगा है। बट जो असली मदद चाहिए वो लोग मदद करना चाहिए सरकार को, नहीं तो सरकार को शर्म आना चाहिए। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।